Hello students, welcome to my YouTube channel TR Knowledge. তো যিসকল ST ষ্টুডেণ্ট ক্লাছ 9, 10 হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰীত পঢ়ি আছে তো তেওঁলোকলৈ ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা এটা ভাল খবৰ আহিল যে তেওঁলোকৰ স্কলাৰশ্বিপ মুকলি কৰিলে চৰকাৰৰ ফালৰ পৰা। আৰু এই স্কলাৰশ্বিপটোৰ নটিছটো যোৱাকালি শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেখেতৰ টুইটাৰৰ যোগেদি টুইট কৰি কৈছে, য'ত তোমালোকৰ স্কলাৰশ্বিপটোৰ বিষয়ে সম্পূৰ্ণ বিষয়বস্তু ধুনীয়াকৈ ডিটেইলছত দিয়া আছে যে স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ তোমালোকৰ কি কি এলিজিবিলিটি লাগিব, কি কি ডকুমেণ্টছ লাগিব, কিমান টকা পাবা, লাষ্ট ছাবমিশ্যন ডেট কেতিয়া, এই সম্পূৰ্ণ বিষয়বস্তু ইয়াত তোমালোকৰ ধুনীয়াকৈ দিয়া আছে। তো মই তোমালোকক সম্পূৰ্ণ বিষয়বস্তুখিনি ধুনীয়াকৈ বুজাই দিম। খালি তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলত প্ৰথমবাৰ ভিডিঅ'টো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে গুৰুত্বপূৰ্ণ আপডেটটো তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ষ্টুডেণ্টছ, তোমালোকে স্কলাৰশ্বিপটোৰ হেডিংটো চোৱা, এপ্লিকেশ্যন ফৰ স্কলাৰশ্বিপ ফৰ ST ষ্টুডেণ্টছ অফ আছাম ফৰ দ্য একাডেমিক ইয়াৰ 2024 to 2025। তো এই স্কলাৰশ্বিপটো অকল ST ষ্টুডেণ্টছৰ বাবে হয়। তাৰপিছত তোমালোকে লিখা আছে তলত চোৱা, ইট ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ণ ডেট ফ্ৰেছ ৰেনুৱেল এপ্লিকেশ্যন ফৰ প্ৰি মেট্ৰিক ক্লাছ 9 or 10 and post metric scholarship for students of Assam belonging to scheduled tribes ST are invited for the academic year 2024 to 2025 through National Scholarship Portal NSP ইয়াত তোমালোকৰ এটা লিংক দি আছে। অৰ্থাৎ ইয়াত তোমালোকক ইনফৰ্ম কৰি কোৱা হৈছে যে যিসকল ST ষ্টুডেণ্ট ক্লাছ 9 বা 10 বা হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰীত পঢ়ি আছে তো তেওঁলোকক এই NSPৰ জৰিয়তে এই ST স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিবলৈ কোৱা হৈছে আৰু ইয়াৰ বাবে তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব। নেক্সট তলত তোমালোকক দিয়া আছে দ্য টাইমলাইনছ ফৰ ছাবমিশ্যন এণ্ড ভেৰিফিকেশ্যন ফৰ এপ্লিকেশ্যন আৰ গিভেন বেলো। অৰ্থাৎ তলত তোমালোকক টাইমলাইন দিয়া আছে যে এই স্কলাৰশ্বিপটো তোমালোকে লাষ্ট কেতিয়ালৈ ছাবমিট কৰিব পাৰিবা আৰু লগত তোমালোকৰ লাষ্ট ইনষ্টিটিউশ্যন ভেৰিফিকেশ্যন ডেট কিমানলৈকে আছে এই সম্পূৰ্ণ ব্যৱস্থা তলত দিয়া আছে। তো মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম, তোমালোকে ভিডিঅ'টো চাই যোৱা। তো ষ্টুডেণ্টছ, তোমালোকৰ ইয়াত নেম অফ দ্য স্কিমত চোৱা, প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টাডিং ইন ক্লাছ 9 and 10। তো যিসকল ST ষ্টুডেণ্টছ ক্লাছ 9 আৰু 10ত পঢ়ি আছে আৰু লগতে যিসকলৰ ফেমিলি এলিজিবিলিটি তেওঁলোকৰ এনুৱেল ইনকাম যদি 2.5 লাখতকৈ কম হয় বা 2.5 লাখ টকা পৰ্যন্ত হয় তো তেওঁলোকৰ এই স্কলাৰশ্বিপটোৰ কাৰণে 31 আগষ্টলৈকে এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকৰ লাষ্ট ইনষ্টিটিউশ্যন ভেৰিফিকেশ্যন ডেটটো 15 ছেপ্টেম্বৰলৈকে আছে। নেক্সট ষ্টুডেণ্টছ, তোমালোকে 2 নম্বৰত চোৱা, পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্টছ। অৰ্থাৎ যিসকল ষ্টুডেণ্ট 10 পাছ কৰিছে অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰীত পঢ়ি আছে আৰু তেওঁলোকৰ যদি ফেমিলি ইনকাম 2.5 লাখ টকা বা তাতকৈ কম হয় তো তেন্তে তেওঁলোকে 31 অক্টোবৰলৈকে এই স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকৰ লাষ্ট ইনষ্টিটিউশ্যন ভেৰিফিকেশ্যন ডেট 15 নৱেম্বৰলৈকে আছে। তাৰপিছত তলত চোৱা, তোমালোকক ইয়াত কিবা এটা নোটছ দি আছে। তো ফাৰ্ষ্ট তোমালোকক দি আছে, ষ্টুডেণ্টছ ৱাইল এপ্লাইং ফৰ স্কলাৰশ্বিপ ফৰ দ্য এবভ টু স্কিমছ আৰ হেয়াৰ বাই ৰিকুৱেষ্ট টু ৰেজিষ্টাৰ দেমছেলভ ইন NSP থ্ৰু দ্য এপ NSP OTR available in Google Play Store and perform face authentication for generating one-time registration OTR number which has been mandatory for applying for a scholarship from the academic year 2024-2025 onward। অৰ্থাৎ এই স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিবলৈ ফাৰ্ষ্ট তোমালোক NSPৰ OTR এটা জেনেৰেট কৰিব লাগিব, অৰ্থাৎ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব, যিটোৰ বাবে তোমালোকৰ এটা এপ লাগে। তো যিটো তুমি প্লে ষ্ট'ৰত পাই যাবা NSP OTR বুলি। তো সেইটোত গৈ তোমালোকে ফাৰ্ষ্ট তোমালোকৰ ফেচ অথেণ্টিকেশ্যন কৰি এটা OTR নাম্বাৰ জেনেৰেট কৰিব লাগিব ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে। আৰু ষ্টুডেণ্টছ, তোমালোকৰ এই OTR নাম্বাৰটো জেনেৰেট কৰাটো এইটো মেণ্ডেটৰী হয়, নহ'লে তোমালোকে স্কলাৰশ্বিপটো এপ্লাই কৰিব নোৱাৰিবা। তো যদিহে কোনোবাই এতিয়াও OTR নাম্বাৰটো জেনেৰেট কৰা নাই তো মই এইটো টপিকৰ ওপৰত অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ আৰু সেই ভিডিঅ'টোৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তো তোমালোকে যদিহে বিচৰা যে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে মোবাইল দি অতি সহজেই, তো এইটো ভিডিঅ' চোৱাৰ পিছত সেই ভিডিঅ'টোত লিংকত ক্লিক কৰি তোমালোকে সেই ভিডিঅ'টো চাই অতি সহজে নিজৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰি ল'ব পাৰা। নেক্সট 2 নম্বৰত চোৱা, আধাৰ এণ্ড মোবাইল নাম্বাৰ ৰেজিষ্টাৰ উইথ আধাৰ আৰ মেণ্ডেটৰী ফৰ জেনেৰেটিং OTR ডিটেইলছ এভেইলেবল এট স্কলাৰশ্বিপ গভৰ্ণমেণ্ট। অৰ্থাৎ যেতিয়া তোমালোকে OTR নাম্বাৰটো জেনেৰেট কৰিব যাবা তেতিয়া তোমালোকৰ আধাৰৰ লগত মোবাইল নাম্বাৰটো লিংক থকাটো কম্পালচৰি হয়। নেক্সট 3 নম্বৰত চোৱা, ষ্টুডেণ্টছ ৱাইল ফিলিং আপ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম শুড আপলোড ইনকাম চাৰ্টিফিকেট অফ দেয়াৰ পেৰেণ্টছ গাৰ্জেন হুইচ হেজ বিন ইছ্যুড বাই কনচাৰ্ণ চাৰ্কেল ৰেভিনিউ অফিচাৰ। তো এই স্কলাৰশ্বিপটো এপ্লাই কৰিবলৈ তোমালোকৰ ইনকাম চাৰ্টিফিকেট লাগিব তোমালোকৰ গাৰ্জেনৰ। নেক্সট 4 নম্বৰত চোৱা, ষ্টুডেণ্ট শুড অলছ' আপলোড কাষ্ট চাৰ্টিফিকেট ইছ্যুড বাই অফিচাৰ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফ দেয়াৰ ৰেছপেক্টিভ ডিষ্ট্ৰিক্ট if the applicant's name, surname in the applications from difference in the caste certificate, he should submit an affidavit duly notarized justifying the differences। তো ষ্টুডেণ্টছ, ইয়াৰ বাবে তোমালোকৰ এটা কাষ্ট চাৰ্টিফিকেট লাগিব, ST কাষ্ট চাৰ্টিফিকেটটো, আৰু যিসকলৰ নেকি কাষ্ট চাৰ্টিফিকেটত নাম বা কিবা কিবি ভুল হৈ আছে তো তেওঁলোকক এফিডেভিট আপলোড কৰিবলৈ ইয়াত কোৱা হৈছে। তাৰপিছত 5 নম্বৰ চোৱা, ষ্টুডেণ্টছ শুড হেভ এ ভেলিড বেংক একাউণ্ট হুইচ শুড বি সিডেড উইথ দিয়াৰ ৰেছপেক্ট আদাৰ as scholarship will be credited into other seeded bank account of the students only।
তো তোমালোকৰ এটা ভেলিড বেংক একাউণ্ট থাকিব লাগিব, যিটো তোমালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব, কাৰণ তোমালোকৰ এই স্কলাৰশ্বিপৰ টকাসমূহ ডাইৰেক্টলি তোমালোকৰ বেংক একাউণ্টত চৰকাৰে ট্ৰান্সফাৰ কৰিব। সেয়ে তোমালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক থকাটো কম্পালচৰি। সেয়ে যদিহে তোমালোকৰ আধাৰৰ লগত বেংক একাউণ্টটোৰ লিংক নাই, তো আগতে তোমালোকে লিংকটো কৰি লোৱা, তাৰপিছত তোমালোকে ইয়াৰ বাবে এপ্লাই কৰা। তো ষ্টুডেণ্টছ, মই তোমালোকক সম্পূৰ্ণ প্ৰচেছখিনি দেখাই দিলোঁ যে কেনেকৈ তোমালোকে এই স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিবা, কি বস্তু লাগিব, তোমালোকৰ এলিজিবিলিটি কি লাগিব। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবা, আৰু চেনেলত প্ৰথমবাৰ ভিজিট প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।